নীলকণ্ঠ নাৰ্চাৰীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কেইবিধমান ফল মূলৰ পুলি দেখাব বিচাৰিছোঁ আপোনালোকক। যিহেতু এতিয়া বাৰিষা ছিজন চলি আছে, এইটো সময়তে ফল মূলৰ পুলিয়েই হওক বা অন্য বিভিন্ন ধৰণৰ গছ পুলিখিনি ৰুলে সোনকালে বাঢ়িবলৈ সুবিধা হয়। সেইবাবে আজি কেইটামান ফল মূলৰ পুলি দেখাইছোঁ। আপোনালোকে যিখিনি আপোনালোকৰ নিজৰ বাৰীত বা নিজৰ ঘৰৰ চৌহদত লগাব পাৰিব। তো প্ৰথমে দেখাইছোঁ, এতিয়া এইটো হৈছে আপেল বগৰী। আপেল বগৰী পুলি গ্ৰাফটিং কৰা আছে। আপোনালোকে আপেল বগৰী পুলি লগে যদি নীলকণ্ঠ নাৰ্চাৰীৰ লগত যোগাযোগ কৰিব। আৰু তাৰপাছত মই এটা পুলি দেখাব খুজিছোঁ। এইটো দেখিছেনে? মধুৰি পুলি হৈ আছে। এই অতি সোনকালে এইবোৰত ফল ধৰিব। আপোনালোকক লাগে যদি নীলকণ্ঠ নাৰ্চাৰীৰ লগত যোগাযোগ কৰিব। এইটো হৈছে মধুৰি পুলি। মধুৰি বহুত মানুহৰে প্ৰিয়, সৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল। চবেই খাবলৈ ভাল পায়। এইটো মধুৰি বুলি তেওঁলোকে ল'ব পাৰিব। তাৰপিছত মই দেখাব খুজিছোঁ এইটো হৈছে কমলা পুলি। দেখিছে? কমলা পুলি। এইটো কমলা ইয়াত বহুতৰ এটা হয়তো ভয় থাকিব পাৰে যে অসমত কমলা নহয় বা আমাৰবোৰ জেগাত কমলা আপেল এইখিনি নহয়, কিন্তু তেনেকুৱা একো কথা নাই। আপোনালোকে এবাৰ লগাই চাব। কমলা ইয়াত অসমত আমাৰ জলবায়ুত সুফল দিয়া দেখা যায়। বহুতৰ ঘৰত লাগিছে, বহুতে লগাইছেও, খাইছেও। আপোনালোকে লগাই চাব পাৰে। নেক্সট এটা দেখাইছোঁ ডালিম। সেইটো ডালিমৰ পুলি। আৰু ডালিমটো জানেই বজাৰত কিমান দাম এটা ডালিমৰ, আৰু সেইখিনিতো অনেক ধৰণৰ দৰৱ ব্যৱহাৰ কৰা থাকে পকিবৰ কাৰণে বা তাক প্ৰিজাৰ্ভ কৰি ৰাখিবৰ কাৰণে। কিন্তু এনেকৈ এটা পুলি যদি ঘৰত লগাই ৰাখে, সৰু ঘৰত থকা ল'ৰা ছোৱালী বা বৃদ্ধ কোনোবাজনে এইটো খাব পাৰিব। আৰু এটা দেখুৱাইছোঁ, এইটো হৈছে চিকু পুলি। চিকুটো বৰ বেছি আমাৰবোৰ জেগাত জনপ্ৰিয় হোৱা নাই বৰ্তমান। আছে কিছু ঘৰত, কিন্তু বহুতৰ ঘৰত চিকু পুলি বৰ্তমান নাই। বহুতে এইবিধ ফল খোৱাও নাই বুলি কয়। কিন্তু সেইবাবে আপোনালোকে লগাই চাব পাৰে। অতি কম মূল্যত এটা পুলি পাব, আৰু এটা পুলি ৰোপণ কৰাৰ পাছত বছৰে বছৰে তাৰ পৰা ফল পাই থাকিব। যিহেতু সেইটো পুলি যদি জেগা আছে, কোনোবাই লগাব বিচাৰিছে, নীলকণ্ঠ নাৰ্চাৰীৰ লগত যোগাযোগ কৰিব আৰু এটা ধুনীয়াকৈ চিকু পুলি পাব। আৰু এটা পুলি দেখুৱাইছোঁ, এইটো হৈছে ৰেড আমলা। এইটো ৰঙা হয়, খাবলৈ বহুত সুস্বাদু হয়। সেইটো বহুত মানুহে এতিয়া ক্ৰয় কৰিছে, বহুত মানুহে লগাইছে। আপোনালোকে যদি কোনোবাই লগাব বিচাৰিছে ৰেড আমলা পুলি, আমাৰ ইয়াত পাব। বহুত ধুনীয়া হৈ আছে ফুলটো, দেখিছে? আৰু সেইটো হৈছে আমটো সকলোৰে প্ৰিয়। আমৰ পুলিও পাব নীলকণ্ঠ নাৰ্চাৰীত। আমৰ পুলিও বহুতখিনি পাব। আপোনালোকে যদি কাৰোবাক প্ৰয়োজন হয় এইদৰে ফল মূলৰ পুলি, নীলকণ্ঠ নাৰ্চাৰীৰ লগত যোগাযোগ কৰিব। আপোনালোকক পাব। হোম ডেলিভাৰী দিয়া হ'ব। কাৰোবাক যদি অনলাইনভাৱে যদি অৰ্ডাৰ কৰে, তেওঁলোকতো হোম ডেলিভাৰী কৰা হ'ব। আপোনালোক কাৰোবাক লাগিলে নীলকণ্ঠ নাৰ্চাৰীৰ লগত যোগাযোগ কৰিব। আজি এইখিনিয়ে দেখাইছোঁ ফল মূলৰ পুলি। আৰু আছে বৰ্তমান আজি এইখিনি দেখাইছোঁ। আৰু বেলেগ কিবা যদি ফল মূলৰ পুলি কাৰোবাক প্ৰয়োজন হয়, লাগে, কমেণ্টত জনাব। তেনেকৈ আপোনালোকক যোগান ধৰিম। আজি এইখিনিকে দেখাইছোঁ। আৰু কাৰোবাক যদি ইয়াৰ বাহিৰে বেলেগ কিবা পুলি লাগে ফল মূলৰ, আমাক কমেণ্টত ক'ব। আমি সেইধৰণে আপোনালোকক দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।